মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ফাইনেল এক্সামৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখন। এতিয়া বোলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া তোমালোকৰ দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াতে 45টা কুৱেশ্যন দিয়া আছে। প্ৰথমটো কুৱেশ্যন হৈছে ঐক্যবদ্ধ ভংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। এইষাৰ কাৰ উক্তি আছিল? ইয়াতে অপশ্যনেল দিয়া আছে। ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিৰ, বি নম্বৰ আছে লৰ্ড কাৰ্জনৰ, চি উইলিয়াম ৱাৰ্ড, ডি আছে লৰ্ড উইলিয়াম বেণ্টিঙৰ। তোমালোকৰ কাৰেক্ট আনচাৰটো হৈছে লৰ্ড কাৰ্জন। তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে সত্যগ্ৰহৰ কৌশল গান্ধীজীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? এইটো অপশ্যনেল আছে। এ নম্বৰ ভাৰতবৰ্ষত, বি নম্বৰ দক্ষিণ আফ্ৰিকাত, চি নম্বৰ হৈছে ইংলেণ্ডত আৰু ডি নম্বৰ হৈছে ইজিপ্তত। তেতিয়াহ'লে তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে বি। 4 নম্বৰত আছে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল? এ নম্বৰত আছে মহাত্মা গান্ধীৰ, বি নম্বৰত আছে বাল গংগাধৰ তিলকৰ, চি নম্বৰত আছে দাদাবাই নৌৰোজীৰ, ডি নম্বৰত আছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ। তেতিয়াহ'লে তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে ডি, নেতাজী সুভাষ চন্দ্ৰ বসুৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰত্যেক দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল? এ নম্বৰত আছে 16 আগষ্ট 1946, বি নম্বৰত আছে 16 অক্টোবৰ 1946, চি নম্বৰত আছে 16 জুলাই 1946 আৰু ডি নম্বৰত আছে 20 ফেব্ৰুৱাৰী 1947। শুদ্ধ উত্তৰটো হ'ব এ, 16 আগষ্ট 1946। 6 নম্বৰ কুৱেশ্যন হৈছে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? এ 1829 চনত, বি 1843 চনত, চি 1856 চনত, ডি 1870 চনত। শুদ্ধ উত্তৰটো হৈছে বি, 1843 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহটো হ'ল? এ নম্বৰত আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ, বি নম্বৰত আছে লাচিমাৰ কৃষক বিদ্ৰোহ, চি নম্বৰত আছে পতৰুঘাটৰ কৃষক বিদ্ৰোহ, ডি নম্বৰত আছে ফুলগুৰি দাবা। তোমালোকৰ সঠিক আনচাৰটো হ'ব ডি, ফুলগুৰি দাবা। 8 নম্বৰ কুৱেশ্যনটো হৈছে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এ নম্বৰত আছে বীৰ টিকেন্দ্ৰজিতে, বি নম্বৰত আছে শম্ভুধন ফাংলুচাই, চি নম্বৰত আছে উকিয়াং নাংবাই, ডি নম্বৰত আছে ৰজা কুলচন্দ্ৰই। সঠিক উত্তৰটো হৈছে বি, শম্ভুধন ফাংলুচাই। কুৱেশ্যন নম্বৰ 9, অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল? এ নম্বৰত আছে 1916, বি নম্বৰত আছে 1917, চি নম্বৰত আছে 1918, ডি নম্বৰত আছে 1920। ইয়াৰ পৰা সঠিক উত্তৰটো হৈছে এ, 1916। কুৱেশ্যন নম্বৰ 10 হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? এ নম্বৰ গুৱাহাটীত, 2 নম্বৰ শিলচৰত, চি নম্বৰ যোৰহাটত, ডি নম্বৰ ডিব্ৰুগড়ত। সঠিক উত্তৰটো হৈছে ডি, ডিব্ৰুগড়ত। 11 নম্বৰ কুৱেশ্যনটো হৈছে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায়? 1 নম্বৰত আছে গুণাভিৰাম বৰুৱা, 2 নম্বৰত আছে হেমচন্দ্ৰ গোস্বামী,
3 নম্বৰত আছে লক্ষ্মীনাথ বেজবৰুৱা 4 নম্বৰত আছে চন্দ্ৰকুমাৰ আগৰৱালা এত দিয়া আছে অপশনাল 1 2 3 বিত দিয়া আছে অপশন 2 3 4 সিত দিয়া আছে অপশন 1 3 4 ডিত দিয়া আছে অপশন 1 2 4 তো সঠিক উত্তৰটো হৈছে বি অপশন নাম্বাৰ 2 3 4 12 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল এ কৌটিল্যই বি আৰ্যভট্টই সি কলহনে ডি পতঞ্জলীয়ে সঠিক উত্তৰটো হৈছে সি কলহনে 13 নম্বৰ কুৱেশ্যনটো হৈছে মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত এ নিগ্ৰো গোষ্ঠীৰ বি অষ্ট্ৰিক গোষ্ঠীৰ সি দ্ৰাবিড় গোষ্ঠীৰ ডি মংগোলীয় গোষ্ঠীৰ যে সঠিক উত্তৰটো হৈছে বি অষ্ট্ৰিক গোষ্ঠীৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে সপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ এ মণিপুৰ বি ত্ৰিপুৰা সি মিজোৰাম ডি মেঘালয় সঠিক উত্তৰটো হৈছে সি মিজোৰাম 15 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল এ বৰ্ডদেৱে বি শংকৰদেৱে সি মাধৱ কন্দলীয়ে ডি অনন্ত কন্দলীয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু এতিয়ালৈকে যদি ভিডিঅ'টোত লাইক কৰা নাই লাইক কৰিবা লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা তো সঠিক উত্তৰটো হৈছে এ বৰ্ডদেৱে 16 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ এ শস্য বি নম্বৰ খনিজ তেল সি নম্বৰ ৱাটাৰ পানী আৰু ডি নম্বৰ অৰণ্য তেতিয়াহ'লে শুদ্ধ উত্তৰটো হৈছে বি খনিজ তেল 17 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয় তেতিয়াহ'লে এ নম্বৰ আছে পৰিবহণ বি নম্বৰ আছে যোগাযোগ সি নম্বৰ হৈছে খনিজ সম্পদ আহৰণ ডি নম্বৰ হৈছে পৰ্যটন তেতিয়াহ'লে শুদ্ধ উত্তৰটো হৈছে সি খনিজ সম্পদ আহৰণ 18 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী এ নম্বৰ হৈছে এশিঙীয়া গড় বি নম্বৰ হৈছে মিথুন সি নম্বৰ হৈছে বৰটোকোলা ডি নম্বৰ হৈছে হাতী শুদ্ধ উত্তৰটো হৈছে সি বৰটোকোলা 19 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয় কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড অক্সিজেন তেতিয়াহ'লে শুদ্ধ উত্তৰটো হৈছে ডি অক্সিজেন 20 নম্বৰ কুৱেশ্যনটো হৈছে পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ'ল এ নম্বৰ সাগৰ পৃষ্ঠৰ উত্তান বি নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা সি নম্বৰ হৈছে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ ডি নম্বৰ হৈছে উত্তৰ আমেৰিকা মহাদেশৰ মৰুকৰণ সমস্যা শুদ্ধ উত্তৰটো হৈছে সি এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ এইটো হৈছে শুদ্ধ উত্তৰ সি নম্বৰটো 21 নম্বৰ প্ৰশ্নটো হৈছে মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন এ নম্বৰ অষ্ট্ৰেলিয়া বি নম্বৰ কানাডা সি নম্বৰ ৰাছিয়া আৰু ডি নম্বৰ হৈছে চীন শুদ্ধ উত্তৰটো হৈছে চি ৰাছিয়া 22 নম্বৰ কুৱেশ্যনটো হৈছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে তেতিয়াহ'লে অপশ্যন হৈছে এ ভূমধ্য সাগৰ বি লোহিত সাগৰ চি
কাস্পিয়ান সাগৰ, ডি আৰৱ সাগৰ। তো শুদ্ধ উত্তৰটো হৈছে বি লোহিত সাগৰ। 23 নম্বৰ প্ৰশ্নটো হৈছে কাইৰো কোনখন দেশৰ ৰাজধানী? ইজৰাইলৰ, এ, বি ইজিপ্তৰ, চি জাপানৰ, ডি ইউক্ৰেইনৰ। তে শুদ্ধ উত্তৰটো হৈছে বি ইজিপ্তৰ। 24 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল? অপশ্যন এ হৈছে 63.25%, বি হৈছে 72.19%, চি হৈছে 87.10%, ডি হৈছে 85.19%। শুদ্ধ উত্তৰটো হৈছে বি 72.19%। 25 নম্বৰ কুৱেশ্যনটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট। অপশ্যন এত। অপশ্যন বিত আছে গুৱাহাটী, শিলচৰ, যোৰহাট, ডিব্ৰুগড়। চিত আছে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, নগাঁও। ডি নম্বৰত আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট। তেতিয়াহ'লে শুদ্ধ উত্তৰটো হৈছে এ গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট। 26 নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হ'ল ক্ৰমে? অপশ্যন এত আছে মিচিং, বড়ো, কাৰ্বি, বিত আছে বড়ো, মিচিং, কাৰ্বি। চি নম্বৰ হৈছে কাৰ্বি, মিচিং, বড়ো। ডি নম্বৰ হৈছে বড়ো, কাৰ্বি, মিচিং। তেতিয়াহ'লে শুদ্ধ উত্তৰটো হৈছে বি বড়ো, মিচিং, কাৰ্বি। 27 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, এ, বি হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, চি হৈছে 52 নং ৰাষ্ট্ৰীয় ঘাইপথ, ডি হৈছে 54 নং ৰাষ্ট্ৰীয় ঘাইপথ। সঠিক উত্তৰটো হৈছে বি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। 28 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? অপশ্যন এত আছে ৰবৰ উদ্যোগ, এত আছে ৰবৰ উদ্যোগ, বিত আছে ৰেচম উদ্যোগ, চিত আছে কাগজ উদ্যোগ, ডিত আছে চাহ উদ্যোগ। সঠিক উত্তৰটো হৈছে ডি চাহ উদ্যোগ। 29 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, বি ডক্টৰ সচ্চিদানন্দ সিনহা, চি নম্বৰ হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ, ডি নম্বৰ হৈছে গোপীনাথ বৰদলৈ। শুদ্ধ উত্তৰটো হৈছে চি সৈয়দ মহম্মদ ছাদুল্লাহ। প্ৰশ্ন নম্বৰ 30 তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা। অপশ্যন 1ত দিয়া আছে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা। 2 নম্বৰ অপশ্যনত দিয়া আছে দ্বৈত নাগৰিকত্ব। তাৰপিছত দিয়া আছে অপশ্যন এ কেৱল 1 শুদ্ধ, বিত দিয়া আছে কেৱল 2 শুদ্ধ, চিত দিয়া আছে 1 আৰু 2 উভয়ে শুদ্ধ, আৰু ডিত দিয়া আছে 1 আৰু 2 উভয়ে শুদ্ধ। 1 আৰু 2 উভয়ে অশুদ্ধ। শুদ্ধ উত্তৰটো হৈছে বি কেৱল 2 শুদ্ধ। গতিকে তাৰপিছত আৰু 15টা কুৱেশ্যন আছে, সেইখিনি একেবাৰে শ্বৰ্ট ফৰ্মত দি দিম যিহেতু ভিডিঅ'টো দীঘল হৈ আছে। এতিয়া তোমালোকক
মই একেবাৰে শৰ্ট ফৰ্মত দি আছোঁ। কুৱেশ্যন নম্বৰ 31 আনসাৰ হৈছে বি। কুৱেশ্যন নম্বৰ 32 আনসাৰ হৈছে বি। কুৱেশ্যন নম্বৰ 33 আনসাৰ হৈছে বি। কুৱেশ্যন নম্বৰ 34 আনসাৰ হৈছে চি আৰু কুৱেশ্যন নম্বৰ 35 আনসাৰ হৈছে এ। আৰু 10টামান তোমালোকক কুৱেশ্যন দিম। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অল কৰি থবা, যাতে এনেকা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক আপলোড দিয়াৰ পিছত পোনপ্ৰথমে পোৱা। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা, যাতে সিহঁতৰ অলপ সুবিধা হয়। এতিয়া কুৱেশ্যন নম্বৰ 36ৰ আনসাৰ হৈছে চি। কুৱেশ্যন নম্বৰ 37ৰ আনসাৰ হৈছে এ। কুৱেশ্যন নম্বৰ 38ৰ আনসাৰ হৈছে চি। কুৱেশ্যন নম্বৰ 39ৰ আনসাৰ হৈছে ডি। কুৱেশ্যন নম্বৰ 40ৰ আনসাৰ হৈছে বি। 41 কুৱেশ্যনটোৰ আনসাৰ হৈছে এ। কুৱেশ্যন নম্বৰ 42ৰ আনসাৰ হৈছে বি। কুৱেশ্যন নম্বৰ 43ৰ আনসাৰ হৈছে চি। কুৱেশ্যন নম্বৰ 44ৰ আনসাৰ হৈছে এ। কুৱেশ্যন নম্বৰ 45ৰ আনসাৰ হৈছে এ। গতিকে আজিৰ ভিডিঅ' এইখিনি আছিল আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু তোমালোকৰ বাকীকেইটা পৰীক্ষা যাতে ভালকৈ হয় তাৰে কামনা কৰিছোঁ। তোমালোকৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিলোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। গুড বাই।